উত্তৰ গুৱাহাটীৰ যুৱক বসন্ত কাকতিয়ে পাচলি খেতিৰে কৰিছে ৰাইজক আকৰ্ষণ। এতিয়া ৰবি শস্যৰ বতৰ। বজাৰে বজাৰে উভৈনদী বিধে বিধে শাক-পাচলি। কিন্তু আপুনি খাদ্য হিচাপে গ্ৰহণ কৰা এই পাচলিসমূহ কিমান স্বাস্থ্যসন্মত? অত্যাধিক ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি উৎপাদন কৰা শাক-পাচলিয়ে আপোনাৰ জীৱনলৈ আনিছে প্ৰবল ভাবুকি। একাংশ খেতিয়কে অধিক মুনাফাৰ আশাত ব্যৱহাৰ কৰে অবাধ ৰাসায়নিক সাৰ। ইয়াৰ বিপৰীতে ৰাসায়নিক সাৰক প্ৰত্যাহ্বান উত্তৰ গুৱাহাটী সাতগাঁৱৰ এজন উদীয়মান যুৱকৰ। পচন সাৰ ব্যৱহাৰ কৰি যুৱকজনে বিধে বিধে উৎপাদন কৰিছে ৰবি শস্য। কেৱল এই নহয়, যুৱকজনৰ ঘৰলৈ অহা প্ৰতিজন অতিথিক উপহাৰ হিচাপে আগবঢ়োৱা হয় পাচলিৰ টোপোলা। বসন্ত কাকতি নামৰ যুৱকজনে পচন সাৰেৰে কৰা স্বাস্থ্যসন্মত জাতিলাও, বেঙেনা, মূলা, অমিতা, কবি আদিৰ খেতিয়ে এতিয়া মনোযোগ আকৰ্ষণ কৰিছে সকলোৰে। উত্তৰ গুৱাহাটীৰ পৰা পংকজ নাথৰ ৰিপৰ্ট, অৰুণোদয় আছাম। বিভিন্ন ধৰণৰ খেতি বাতি কৰিছে, কেনেধৰণে কৰিছে? আমাৰ খেতি পদ্ধতিটো গোটেই মানে পুৰণা কলীয়া। আমি পচন সাৰেৰে মানে খেতি বাতিবিলাক কৰি আছোঁ। গৰুৰ গোবৰ আৰু মানে ছাগলীৰ গোবৰ এইবিলাক মানে দি পেলাই আমি খেতিখন কৰি আছোঁ। কেনেকুৱা লাগে ইয়াৰ খেতি? ইয়াত মানে ফলো যথেষ্ট হয়, মানে আৰু মানে হেল্ডি হয়, আৰু প্লাছ আমাৰ ইয়াত যিবিলাক খেতি হয় মানে মানে খাবলৈ খুব সুস্বাদু হয়। আৰু আমি আগত যেনেকৈ মানে ঘৰৰ ফুলকবি বা বন্ধাকবি, ওলকবি খাইছিলোঁ, মানে তেনেকুৱা এটা সোৱাদ এতিয়া মানে পাবলৈ সক্ষম হৈছোঁ। কাৰণ আমি বজাৰৰ পৰা যিবিলাক আনো সেইবিলাক মানে খুব সোনকালে বেয়া হৈ যায়, 2-3 দিনতে পচি যায়। গতিকে ইয়াত আমি আমাৰ যিমানখিনি মানে ইয়াত খেতি উৎপন্ন হয়, মানে আপোনাৰ শুকাই যায় কিন্তু পচি নাযায়। বিক্ৰী কৰে নে নিজৰ কাৰণে? এইটো একচুৱেলি আমাৰ নিজৰ কাৰণে কৰিছোঁ, আৰু যিখিনি অতিৰিক্ত খেতি হয় সেইখিনি বজাৰত বিক্ৰী কৰি দিয়া যায়। আলহী দুলহী আহিলে আমি গিফ্ট হিচাপে মানে বেলেগ বস্তু দিয়া নাযায়, আমি পাচলিকে দি পঠাওঁ।